এই বিষয়বিলাকত দলে চাই চিতি আছে নিশ্চিতভাৱে দলে সিদ্ধান্ত ল'ব আপোনালোকে কেনেকুৱা ধৰণৰ মানে কিয় হ'ব পালে এই ঘটনাটো গোটেই কথাবিলাক লৈ দলে পৰ্যবেক্ষণ কৰি আছে পৰ্যবেক্ষণ কৰাৰ পিছত ওলাই পৰিব কেনেকৈ কি হ'ল কোনো কাৰণতে বিৰোধিতা নকৰে অসমৰ উন্নয়নৰ কাৰণে অসমীয়া জাতিৰ উন্নতিৰ বাবে যদি কিবা সিদ্ধান্ত হয় তাত কংগ্ৰেছ দলে কেতিয়াও বিৰোধিতা নকৰে আমি বিৰোধিতা কাট কৰিছিলোঁ অসমীয়া জাতিয়ে কাৰ বিৰুদ্ধে সকলো ৰাজপথলৈ ওলাই আহিছিল বিজেপিয়েতো মান্যতা নিদিলে বৰঞ্চ গুলীয়াই হত্যা কৰিলে অসমীয়া সন্তানক গতিকে বিজেপিৰ এই কথাবোৰ এইটো উত্তৰ দিয়কচোন কাট কংগ্ৰেছ দলে বিৰোধিতা কৰিছিল অসমীয়া জাতিয়ে বিৰোধিতা কৰিছিল তাৰপিছত কিয় জাপি দিলে কিয় অসমীয়া সন্তানক গুলীয়াই মাৰিলে ইয়াৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিজেপি দলৰ ফালৰ পৰা বিচাৰিছোঁ আমি কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আৰু ৰাজ্যখনৰ গৃহমন্ত্ৰীৰ দায়িত্বত স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আৰু সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মুকলিকৈ কয় ৰাজ্যখনৰ অৱস্থা ভাল নহয় তাৰ মানে কেন্দ্ৰীয় চৰকাৰ অসমৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে অসমৰ ৰাইজক স্পষ্টভাৱে বিজেপি দলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজাই দিছে যে অসমীয়া জাতিক উন্নয়নৰ ক্ষেত্ৰতেই হওক নিৰাপত্তাৰ ক্ষেত্ৰতেই হওক নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ ব্যৰ্থ গতিকে খোদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে অসমৰ ৰাইজে ২৬ত সিদ্ধান্ত ল'ব লাগিব যে ব্যৰ্থতাত যিসকলৰ নাম হাঙুৰ খাইছে আৰু ব্যৰ্থ বুলি নিজে স্বীকাৰ কৰা মানুহক ২৬ত অসমৰ ৰাইজে বিদায় দিয়ক আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমিও আহ্বান জনাইছোঁ ৰাজ্য চৰকাৰৰ প্ৰতি আপুনি নিজেই মুকলিকৈ স্বীকাৰ কৰিছে যে আপোনালোকে ব্যৰ্থ ৰাজ্য চৰকাৰ ব্যৰ্থ গতিকে পদত্যাগ কৰিব লাগে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব লাগে ৰাষ্ট্ৰপতিৰ শাসন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা বিজেপি দলে কংগ্ৰেছৰ কেতিয়াবা প্ৰশংসা কৰিব নেকি অসমৰ ৰাইজে বুজি পায় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কলমেৰে কংগ্ৰেছৰ বিৰুদ্ধেতো বদনামে ওলাই আহিব কংগ্ৰেছকতো বেয়াকৈ লিখিবই আমাক অসমৰ ৰাইজৰ কলমেৰে আমাৰ কাৰণে কি লিখে অসমৰ ৰাইজে মনৰ পৰা আমাৰ কথা কি ভাবে আমি সেইটো লৈ চিন্তিত আৰু মিত্ৰতাৰ সন্দৰ্ভত কি ক'ব কিমান আগবাঢ়িছে অপেক্ষা কৰক মিলিজুলি ইলেকশ্যন খেলা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ